বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে। চাৰিওফালে কেৱল ভাগৱতৰ চৰ্চা। যিকেইজন ব্যাখ্যাকাৰ বা আলোচক হয়তো এটা দিনো খালী নাই কাৰো, 2 মাহ 3 মাহ 4 মাহ পুৰা বুক হৈ আছে, ভাগৱত শুনিছে। আৰু তাৰ উপৰি ছ'চিয়েল মিডিয়া, মোবাইলত হওক, লেপটপত হওক, ইউটিউবৰ দ্বাৰা শ্ৰৱণ কৰি আছে। ই শুভ লক্ষণ। ব্যাসদেৱে পদ্ম পুৰাণত লিখিছে, 18খন পুৰাণৰ ভিতৰত দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ। ডাঙৰ পুৰাণখন হৈছে আটাইতকৈ ডাঙৰখন স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। ইয়াৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড বুলি কয়। তাত 6টা অধ্যায়ত ভাগৱত মাহাত্ম নাম দি ভাগৱতৰ মহিমা গাইছে। তাত ব্যাসদেৱে লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম 1ম অধ্যায় 12 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে, আমাৰ ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। এতিয়া ডাঙৰ কথা হ'ল, আমি যিমান কৰ্ম কৰোঁ, কৰ্মবিলাক আমাৰ ভাৱৰ ওপৰত ভিত্তি কৰি কৰা হয়। যাৰ যেনেকুৱা ভাৱ তাৰ তেনেকুৱা কৰ্ম হয়। যদি আমাৰ ভাৱত শুদ্ধতা আহিলহেঁতেন, ব্যাসদেৱৰ মতে ভাগৱত শুনিলে ভাৱৰ শুদ্ধতা আহিব, কনফাৰ্ম। আৰু ভাৱৰ শুদ্ধতা যদি আহে, তেতিয়াহ'লে আমাৰ দ্বাৰা কোনো ধৰণৰ অপকৰ্ম হ'ব নালাগে। চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ, কাম, ক্ৰোধ, সমাজত এইবিলাক একো থাকিব নালাগিছিল। কিন্তু যদি আমি সমাজখনলৈ চাওঁ, তেতিয়া দেখা পাওঁ যে এতিয়াও ধৰ্মৰ সমান্তৰালভাৱে চোৰ ডকাইত, ধৰ্ষণ, লুণ্ঠন, হিংসা, দ্বেষ এইবিলাকো চলি আছে। তাৰমানে ৰেলৱে চিৰি দুডালৰ দৰে এফালে ধৰ্ম হৈ আছে আৰু এফালে কৰ্ম হৈ আছে। কৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ কোনো প্ৰভাৱ পৰা নাই। আৰু আনহাতে ব্যাসদেৱে কৈছে যে ইয়াতকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। ব্যাসদেৱৰ কথাটো মিছা হ'ব নোৱাৰে। তথাপিও আমাৰ যদি ভাৱ শুদ্ধ হোৱা নাই, ইয়াৰ কাৰণ কি হ'ব পাৰে? প্ৰথম, আমি যেনেকৈ ভাগৱত শ্ৰৱণ কৰিব লাগে হয়তো তেনেকৈ শ্ৰৱণ কৰা নাই, 1 নম্বৰ কথা। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল আলোচক আপোনালোকে নিমন্ত্ৰণ দিছে বা য'ত য'ত ভাগৱতৰ অনুষ্ঠান হৈছে, তেওঁলোকে যিসকল আলোচকক নিমন্ত্ৰণ দিছে, আমাৰ দৰে আমি হয়তো ভাগৱতৰ তত্ত্ববিলাক শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ, বুজাই দিব হয়তো পৰা নাই। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ ইমানকৈ জোৱাৰ উঠিছে, চৰ্চা চলিছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শুনাৰ পৰা আঁতৰাই ৰাখিছে। হৈ আছে ওচৰত, আমি নুশুনো। আৰু 4ৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। ভগৱান কৃষ্ণ শান্তিদূত হৈ হস্তিনাপুৰলৈ গৈছে। দুৰ্যোধনক কৈছে, হে দুৰ্যোধন, কুৰুক্ষেত্ৰ যুদ্ধ যদি তুমি নোহোৱাটো বিচাৰিছা, মোৰ এটা অনুৰোধ ৰক্ষা কৰা। কি? 5খন গাঁও মাত্ৰ পঞ্চপাণ্ডৱক দিয়া, 5 জনৰ কাৰণে 5খন গাঁও দিয়া, আৰু কুৰুক্ষেত্ৰ যুদ্ধ নহয়। দুৰ্যোধনে কৈছে, 5খন গাঁও? মইতো বেজীৰ আগত উঠা মাটিকণো বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই সুধিছিল, হে দুৰ্যোধন, তুমি ধৰ্ম কি বুজি পোৱা নে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। মই ধৰ্ম কি জানো, কিন্তু মোৰ মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জাননে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি।
অধৰ্ম কি সেইটো জানো নকৰাকে থাকিব নোৱাৰো আৰু সুবিধা লৈছে কেনাপি দেবেনা হৃতিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি মহাপুৰুষ মাধৱদেৱে মহাভাৰতৰ এই শ্লোকটো ঘোষাত অনুবাদ কৰি থলে ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মত নিবৃত্তি নহয় হৃদিষ্ঠিত হোৱা তুমি যেন কৰাবাহা স্বামী ঋষিকেশ কৰিব তেনয় তাৰ মানে জনাত আমি হয়তো জানিছো মানিবলৈ ইচ্ছা নাই আৰু যদি প্ৰথমটো পইণ্টত আহো যে শুনাত যদি কিবা খেলি মেলি হৈছে কেনেকৈ শুনিব লাগে আপোনালোকে কালিও দিনটো শুনিছে আমাৰ শ্ৰদ্ধাৰ বনিয়া বাপ আহিছিল বৰ সুন্দৰ ব্যাখ্যা কৰে তেখেতে শুনিলে কেনেকৈ শুনিম গীতাত অৰ্জুনক কৈছে শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধৱা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি চতুৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰিব আমি শুনি আছো যদি শাস্ত্ৰৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাই তেতিয়ালে ইফালে সোমাব ইফালে ওলাব উদাহৰণ লৈ বুজক এটা শ্ৰেণী কোঠাত 100 জন ছাত্ৰ ছাত্ৰী এজন শিক্ষক এটা বিষয় এবছৰ ধৰি পাঠদান কৰে কিন্তু পৰীক্ষাৰ সময়ত এই 100 জনৰ ভিতৰত মুষ্টিমেয় কেইজনমান 90 ৰ ওপৰলৈ যাব পাৰে প্ৰায়বিলাক 60 পৰা 80 ৰ ভিতৰত আৰু তাৰে কিছুমানে ফেইল কৰে কিয় এজনেই শিক্ষকে পাঠদান কৰিছে এটা বিষয়ে পঢ়াইছে একেখিনি সময়ে পঢ়াইছে আমাৰ শ্ৰদ্ধা বিষয়টোৰ ওপৰত শ্ৰদ্ধা আছে নে নাই শিক্ষকজনৰ ওপৰত শ্ৰদ্ধা আছে নে নাই শিক্ষানুষ্ঠানটোৰ ওপৰত শ্ৰদ্ধা আছে নে নাই শ্ৰদ্ধা কেতিয়া আহিব যেতিয়া আপোনালোকে মাহাত্ম জানিব উদাহৰণ লৈ বুজক এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে আমাৰ এটা স্বভাৱ থাকে যদি আমি আমাৰ টিকেট যদি কনফাৰ্ম হয় আমি ভাবো যে আমাৰ সিটত যাতে বেলেগে আহি আমনি নকৰক এই কাৰণে মাক বাপেকে সৰু ল'ৰা ছোৱালী দুটাক 4টা সিট যেতিয়া ৰিজাৰ্ভ কৰিছে ওপৰৰ বাৰ্থ কিটাত বস্তুখিনি পাতলকৈ মেলি দিছে বেগ কিটা এফালে মাক বহিছে এফালে বাপেক আৰু ল'ৰা ছোৱালী দুটাক দীঘলকৈ খুৱাই দিছে উদ্দেশ্য এটাই সিটটো অকুপাই কৰ যাতে কোনো মানুহ আহি ইয়াত বেলেগ মানুহ বহিব নোৱাৰে ট্ৰেইন চলিবলৈ ধৰাৰ আগে আগে এজন ভদ্ৰ পুৰুষে হাতত এটা ব্ৰিফকেছ লৈ এই কম্পাৰ্টমেণ্টত সোমাইছে আৰু দেখিছে মাকৰ কোলাত মূৰ দি 7 বছৰ মানৰ সৰু ল'ৰা এটা দীঘলকৈ ভৰি মেলি শুই আছে তাক ক'লেও বোপাই অকণমান ভৰিকিটা কচোৱা মই ইয়াতে বহো মই 3-4টা মান ষ্টেচনৰ পাছত নামি যাম মাক বাপেকে একেলগে কৈছে ভৰি মেল পিতেকক কৈছে তাৰ মানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে যে তই ইয়াত বহিব নোৱাৰ মানুহজন ভদ্ৰ গতিকে তেওঁ হাতত ব্ৰিফকেছটো লৈ ৰেলিংডালত ধৰি থিয় হৈ আছে ট্ৰেইন চলা আৰম্ভ কৰিছে ল'ৰাটোৱে হাতত চিপছৰ পেকেট দুটামান লৈ গৈছিল সৰু ল'ৰা ভাবিছে ট্ৰেইনত উঠিম আৰু চিপছ খাম কিন্তু মাক বাপেকে শুই যাবলৈ ক'লে সৰু এটা শিক্ষা দিছে শুই খাব নাপায় আমাৰ সমাজত নাপায় বহুত আছে যিবিলাক নাপায় বিজ্ঞানসন্মত কিবা কাৰণ আছে লজিষ্টিক গ্ৰাউণ্ড আছে সেইবিলাক মানক যিবিলাক কোনো তাৰ অৰ্থ নাই সেইবিলাক মানি লাভ নাই আমি বহু জেগাত শুনো আইসকলে বোলে ভাগৱত পঢ়িব নাপায় গীতা পঢ়িব নাপায় নামঘৰত চাকি বন্তি জ্বলাব নাপায় এইবিলাক সব অন্ধবিশ্বাস সমস্ত ভূতত ব্যাপী আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰে আপোনালোকৰ আমাৰ মাজত এটাই পাৰ্থক্য কেৱল শাৰীৰিক আত্মা হিচাপে আমি সব এক গতিকে কোনো ইয়াত নাপায় বোলা বস্তুটো নাই আৰু আইসকলেও জানে কেতিয়া তেওঁলোক নামঘৰত সোমাব নাপায় আৰু কেতিয়া পায় এইটো তেওঁলোকে জানে কিন্তু আমাক এইবিলাক বস্তুৰ পৰা নাপায় কৰি গ্ৰন্থ অধ্যয়নৰ পৰা আঁতৰাই ৰাখিছে যাতে আমি আসল তত্ত্বটো বুজি নাপাওঁ আৰু আমাক যি ধৰণে যোনে যেনেকৈ চলাব বিচাৰে তেনেকৈ যাতে চলাই যাব পাৰে
যেতিয়া গ্ৰন্থ অধ্যয়ন কৰিবলৈ ল'ব নিজে নিজে বিশেষকৈ আইসকলে তেতিয়া গম পাব কি পায় কি নাপায় সব আছে আমি গাড়ী চলাই ঘূৰি ফুৰোতে কেতিয়াবা আমাৰ আগত বেলেগ গাড়ী যদি থাকে আগেদি মেকুৰী যদি পাৰ হৈ যায় তেওঁলোকে গাড়ী ব্ৰেক মাৰিলে ৰখাই দিলে আৰু হাৱাতে কিবা পুৰঞ্চিন থু থু থা থা তথাপিও সাহস নকৰে গ্লাছখন খুলি আমাক ইংগিত কৰে আগবাঢ়ক কিয় মেকুৰী পাৰ হ'ল কি হ'ব আৰে যাত্ৰা ভংগ পাৰ হৈ গ'লে মানে তেওঁ থিতাতে মৰিবই আৰু এনেকুৱা ভাব আৰু আমি গ'লে একো নহয় গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছো মই হৰি তাতকৈ ওপৰত কৈছে গৈ কুকুৰৰ শ্ৰীগাল গৰ্দৰ ভৰো আত্মা ৰাম জানিয়া সবাকো পৰি কৰিবা প্ৰণাম কুকুৰ শিয়াল গাধ যত যিমান আছে সকলোৰে শৰীৰত যিটো চৈতন্য শক্তি আছে এইটোৱে হৈছে আত্মা প্ৰভু ভগৱন্তৰ অংশ ৰাম বুলি কৈছে সেইকাৰণে সকলোকে সন্মান কৰিবলৈ কৈছে সকলো জীৱৰ প্ৰতি ভাল ভাৱ এতিয়া মেকুৰীটো পাৰ হ'লে আপোনাৰ যদি দৃষ্টিকোণ যদি শুদ্ধ হয় আপুনি যদি বিষ্ণুময় দৰ্শন কৰিব পাৰে তেতিয়াহ'লেতো আপোনাৰ কাৰণে মেকুৰীটো এটা ভগৱান ৰূপে কোনো ধৰণৰ অমংগল নহয় আপুনি মেকুৰী পাৰ হৈছে গাড়ী ৰখাইছে ঠিক আছে পাৰ হ'বলৈ দিয়ক তাৰপিছত আপুনি গুচি যাওক একো নাই কিন্তু নাই অন্ধবিশ্বাস শুই শুই খাব নাপায় ইয়াত কিন্তু বিজ্ঞানজনিত কাৰণ এটা নথকা নহয় আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী এই দুডাল গৈ পেলাই ইয়াত এনেকৈ জইন হৈছে আমি খৰধৰকৈ যেতিয়া কিবা খাওঁ তাৰ যদি অকণমানো টুকুৰা এটা শ্বাস নলীলৈ যায় তেতিয়া চৰচৰণি আহে বা কাহ আহে সেইকাৰণে খাওঁতে বিশেষভাৱে ধীৰে সুস্থিৰে বহি পেলাই সুন্দৰভাৱে গ্ৰহণ কৰিবলৈ কোৱা হয় ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে অকণমানি ল'ৰা মাক বাপেকে সৰুৰে পৰা শিক্ষা দিছে নাখাবি শুই শুই খাব নাপায় কিন্তু দেখিলে যিজন মানুহ সেই মানুহজন লৰচৰ নোহোৱা হ'ল হাতত ব্ৰিফকেছটো লৈ থিয় হৈ আছে ই বহিবও নোৱাৰা হ'ল এতিয়া বহিলেই মানুহজন চিটত বহি যাব উপায়ন্তৰ হৈ ভাবিলে যি হ'ব হ'ব শুই শুয়ে খাওঁ আজি আৰু চিপছৰ পেকেট ফালি যেতিয়াই খোৱা আৰম্ভ কৰিলে তাৰ এটা টুকুৰা শ্বাস নলীৰ ফালত লাগি গ'ল চৰচৰণি আহিবলৈ ধৰিলে কাহ আহিবলৈ ধৰিলে ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ এজমেটিক প্ৰব্লেম যেতিয়াই কাহ আহিলে চৰচৰণি আহিলে তাৰ পাছত তাৰ ঘেৰ ঘেৰণি আৰম্ভ হৈ গ'ল উশাহ ল'বলৈ টান পাইছে মাক বাপেকৰ এতিয়া অৱস্থা নাই ল'ৰাটো এয়াৰ কণ্ডিশ্যন কোচতো ঘামি জামি অৱস্থা নাইকিয়া হৈছে টেম্পাৰেচাৰ বাঢ়ি গৈছে মাক বাপেকৰ হাহাকাৰ ট্ৰেইন দ্ৰুতগতিত চলি আছে কি কৰিব এই মানুহজনে চব চাই আছে শেষত তেওঁ ব্ৰিফকেছটো তলত নমাই থলে আৰু নমাই পেলাই ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেক আপ কৰিলে আৰু তাৰ পাছত এটা বেজি দিলে ইনজেকশ্যন এটা দিলে 10 মিনিটৰ পাছত ল'ৰাটো সুস্থ হৈছে নৰ্মেল হৈছে উশাহ নিশাহ ল'ব পাৰিছে এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে বোপাই ভৰিটো কোচা আৰু তেওঁক কৈছে আহক বহক কিয় যিজন মানুহ বহে বুলি 10 মিনিটৰ আগত ভৰি মেলি পেলাই খোৱাৰ কথা কৈ আছিলা সেই একেই মাক বাপেকে 10 মিনিটৰ পাছতে তেওঁলোকৰ দৃষ্টিকোণ সলনি হৈ গ'ল আৰু নিজৰ ল'ৰাটোক কৈছে ভৰি কোচা মানুহজনক কৈছে আহক বহক কাৰণ 10 মিনিটৰ আগলৈকে গম পোৱা নাছিল তেওঁ কোন আমি জীৱনত বহুত মানুহ লগ পাওঁ সকলোৰে প্ৰতি আমাৰ শ্ৰদ্ধাত মোৰ দৌ খাই নাযায় যেতিয়া গম পাব যে এইজন এজন বিশেষ ব্যক্তি এওঁৰ ভিতৰত এটা বিশেষ গুণ আছে আৰু তাতকৈ যেতিয়া গম পাব যে এওঁৰ পৰা মোৰ সুকীয়া জীৱনত লাভ হৈছে তেতিয়া আপুনি তেওঁৰ প্ৰতি আপোনাৰ শ্ৰদ্ধাত মোৰ দৌ খাই যায় অগণন শাস্ত্ৰ আছে কিন্তু ভাগৱতৰ ইমানকৈ প্ৰচলন কিয় হৈছে ভাগৱতত এনেকুৱা কি আছে আপোনালোকে কালিৰ পৰা ভাগৱত শুনিছে 3 দিন শুনিব ভাগৱতত এনেকুৱা আছে কি যিটোৰ কাৰণে ইমানকৈ প্ৰচলন হৈছে ব্যাসদেৱে পদ্ম পুৰাণৰ উত্তৰ খণ্ডত লিখিছে মহাত্ম তাত তেওঁ লিখিছে यत्र यत्र भागवती वर्त भक्ति आदि काम ब्रजेत कथा शब्दम समकर्णम तत्रिकम तरुणयत पद्म पुराण उत्तरखंड भागवत महात्मा तृतीय अध्याय 9 নম্বৰ শ্লোক য'ত য'ত ভাগৱতৰ কথা হয় য'ত য'ত
তালৈ তিনিটা বস্তুৰ আগমন ঘটে, ভক্তি, জ্ঞান আৰু বৈৰাগ্য। ইতিমধ্যে আপোনালোকৰ হৃদয়ত ভক্তি বস্তু, জ্ঞান আৰু বৈৰাগ্য তিনিওটাই থিতাপি ল'লে। যিমান ভাগৱতৰ শ্ৰৱণ কৰিব সিমানে ভক্তি বাঢ়িব, জ্ঞান বাঢ়িব আৰু ভোগবাদৰ প্ৰতি বৈৰাগ্য ভাৱ আহিব। ইয়াত থকালৈকে গেৰেণ্টি ব্যাসদেৱে দিছে। ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে হৃদয়ত ভক্তি বস্তুটো জাগ্ৰত কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তদ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোক। ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, নিত্যম ভৱতি যত গৃহে। আমি অসমীয়া মানুহৰ এটা ভাল সংস্কাৰ আছে, আমি পুৱা গধূলি স্নান কৰি যোনে যেনেকৈ যাকে নামানক কিয় ধূপ বা ধূনা জ্বলাই আমি সেৱা এটা কৰোঁ। থাপনাত কীৰ্তন ভাগে থাকক, ভাগৱতে থাকক, আমি সেৱা এটা কৰাৰ আমাৰ এটা নিয়ম আছে। ব্যাসদেৱে কৈছে, যদি পুৱা গধূলি আপোনালোকৰ গৃহত নিয়মিতভাৱে যদি ভাগৱতৰ অকণমানো যদি অধ্যয়ন হয় বা চৰ্চা হয়, পাঠ যদি হয়, শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি হয়, আপোনালোকৰ ঘৰখনে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব। আপোনালোকে কোনো তীৰ্থক্ষেত্ৰত গৈ এই ষ্টেম্প পেডত ভাগদৌৰত প্ৰাণ দিয়াৰ কোনো প্ৰয়োজন নাই। নিজৰ ঘৰখন আপোনালোকে তীৰ্থক্ষেত্ৰ কৰিব পাৰিব। কেৱল পুৱা গধূলি ভাগৱতৰ অকণমানো যদি অধ্যয়ন আপোনালোকে আৰম্ভ কৰে, যদি অকণমান পাঠ কৰে। ইয়াৰে সংক্ষিপ্ত ৰূপ কীৰ্তন আছে, দশম আছে। মহাপুৰুষ মাধৱদেৱে ঘোষা কৰিছে, ৰত্নাৱলী লিখিছে, প্ৰভু ভগৱন্তৰ বিভিন্ন ধৰণৰ ভক্তি মাৰ্গৰ গ্ৰন্থ। অকণমানো যদি সদায় নিয়মিতভাৱে কৰে, তেতিয়াহ'লে ব্যাসদেৱে লিখিছে, আপোনাৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপোনাৰ গৃহত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। বাণী আকাৰে, শব্দ আকাৰে ইয়াত প্ৰভু ভগৱন্ত বিৰাজমান হৈ আছে। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি ভাগৱত। এই ভাগৱতক যদি কোনোবাই শ্ৰদ্ধা সহকাৰে সেৱা কৰিছে, সেৱাৰ দ্বাৰা, যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা, যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু ইয়ালৈকো কৈছে যদি কোনোবাই শ্ৰদ্ধা সহকাৰে কেৱল দৰ্শন মাত্ৰ কৰিছে। আমাৰ ভাগৱত ভ্ৰমণ যে কৰায় গাঁৱত, যিসকল শাৰীৰিকভাৱে অসুস্থ, যিসকল অসুচিত আছে, যিসকলে ভাগৱত য'ত হৈছে তালৈ আহিব নোৱাৰে, তেওঁলোকে যদি নিজৰ ঘৰৰ পৰাই ভাগৱতৰ এটা দৰ্শনো যদি পায়, ব্যাসদেৱে লিখিছে, তেওঁৰ যত যিমান পাপ আছিল সমস্ত পাপৰ পৰা তেওঁ মুক্তি পাব। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি। আনহাতে গুৰুজনাই শ্ৰীমন্ত শংকৰদেৱে মাধৱ পুৰুষক কৈছে, মই কীৰ্তনত আছোঁ, দশমত আছোঁ, শুনিও মাধৱ মোৰ থাকিবাৰ স্থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি থাকয় যাথাত, জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ। যিজন নিপুণে গুৰু আমাক বোলয়, কীৰ্তনতে দশমতে আমাক দেখয়। তাতেই তেওঁ ক্ষান্ত থকা নাই। মাধৱ পুৰুষক কৈছে, ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা, ঘোষা ৰত্নাৱলীৰ মাজে তুমিও থাকিবা। তাৰ মানে ভাগৱত যদি ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি হয়, কীৰ্তন দশম গুৰুজনাৰ বাংময় মূৰ্তি, ঘোষা ৰত্নাৱলী মহাপুৰুষ মাধৱদেৱৰ বাংময় মূৰ্তি, আমি কি কৰিম তেতিয়া? এই বাংময় মূৰ্তিক কেৱল স্থাপন কৰি ধূপ ধূনা দি পূজা কৰি থাকিম, সেইটো কোৱা নাই। গুৰুজনাৰ যি আদৰ্শ, ভগৱান কৃষ্ণই যি ক'ব বিচাৰিছে, মহাপুৰুষ মাধৱদেৱে যিখিনি দিব বিচাৰিছে, তেওঁলোকৰ গ্ৰন্থৰাজিৰ মাজত আছে। যদি মহাপুৰুষ মাধৱদেৱক জানিব বিচাৰিছে, তেওঁৰ উপদেশ যদি ল'ব বিচাৰিছে, তেতিয়াহ'লে ঘোষা অধ্যয়ন কৰক, ৰত্নাৱলী পঢ়ক।
যদি গুৰুজনাৰ উপদেশ বিচাৰিছে, গুৰুজনাক জানিব বিচাৰিছে, কীৰ্তন দশমত তেওঁ আছে বুলি কৈছে, অধ্যয়ন কৰিব লাগিব। আৰু ভগৱান কৃষ্ণৰ উপদেশৰ কাৰণে ভাগৱত ইয়াৰ এটা ডাঙৰ মাহাত্ম্য হৈছে, ই হৈছে সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ ধৰ্মটো আচলতে যদিও আমি হিন্দু হিন্দু কওঁ, আচলতে আমাৰ ধৰ্মটো সনাতন ধৰ্ম। সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো লিখা নাই, অপৌৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। কীৰ্তনত লিখিছে বেদস্তুতি প্ৰথম কীৰ্তনতে। জগত সংহাৰ কৰি প্ৰভু ভগৱন্ত অনন্ত শয্যাত শয়ন কৰি থকা অৱস্থাত তেওঁৰ নিশ্বাসত এই বেদ বাহিৰ হৈছিল, যি বেদৰ বিস্তাৰ কৰিছে দৈপায়নে, বাদ্ৰায়ণ, দৈপায়ন, কৃষ্ণা। বেদৰ বিস্তাৰ কৰাৰ কাৰণে তেওঁৰ নাম হ'ল বেদব্যাস। 4খন বেদ, ঋক, সাম, যজুৰ, অথৰ্বৈক্ষ, চতুৰ্বেদ ঊৰ্ধ্বতে, ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋগ্বেদ, সামবেদ, যজুৰ্বেদ, অথৰ্ববেদ, বেদ 4খন। কিন্তু ব্যাসদেৱে কৈছে মহাভাৰত আৰু পুৰাণ পঞ্চম বেদ বুলি ঘোষণা কৰিছে। গতিকে ভাগৱত পঞ্চম বেদ। আমাৰ 2খন মহাকাব্য আছে, ৰামায়ণ, মহাভাৰত। কম বেছি পৰিমাণে আমি ৰামায়ণ মহাভাৰতৰ কাহিনী সকলোৱে জানো। মহাভাৰতত এটা পৰ্ব আছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই আনিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি কওঁ। গীতা শাস্ত্ৰখন মহাভাৰতৰ ভিতৰৰ বস্তু, তথাপিও ই সুকীয়াকৈ এখন গ্ৰন্থ। ভাগৱত যদি অধ্যয়ন কৰে, ইয়াত মহাভাৰতৰ কথাও পাব, ইয়াত ৰামায়ণৰ কথাও পাব, নৱম স্কন্ধ ৰাজবংশাৱলী, আৰু গীতাৰ কথাও পাব। তাৰ মানে বেদৰ সাৰমৰ্মখিনি বেদৰ শেষৰ পাৰ্টটোত আছে বেদান্ত, যাক আমি উপনিষদ বুলি কওঁ। উপনিষদৰো সাৰ এইটোৱে, সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে য়স্য ৰসামৃত তৃপ্তস্য নানন্যত্ৰ ৰতি ক্বচিত। 12, 13, 15 দ্বাদশ স্কন্ধ 13 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে, ঘোষাত 18 নম্বৰ পদজোকা। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, ইহাৰ অমৃত ৰস পায়, পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। গতিকে ভাগৱত আটাইকেইফালৰ পৰা যদি আমি চাওঁ, এখন শ্ৰেষ্ঠ গ্ৰন্থ। ইয়াক যদি শ্ৰদ্ধা সহকাৰে আমি পান কৰোঁ, তেতিয়াহ'লে আমাৰ যত যি মনৰ মলিনতা আছে এইবিলাক ধুই নিকা কৰিব। এই শ্ৰৱণ কৰাৰ লগে লগে কি হয়, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰে। আমি শুনিব সেইকাৰণেই লাগে, যাতে ভাগৱত শুনাৰ লগে লগে মনৰ যিমানবিলাক মলিনতা আছে এইবিলাক ধুই যাতে নিকা কৰিব পাৰে, হৃদয়খন যাতে পবিত্ৰ হয়। মনৰ ভাৱ যেতিয়াই পবিত্ৰ হ'ব, আপুনি গম পাব আপোনাৰ হৃদয়তেই যিজন ভগৱান বিৰাজমান হৈ আছে, এই ভগৱানৰ অনুভৱ আপুনি কৰিব পাৰিব। পৰম আনন্দ আৰু আনন্দ, কেৱল আনন্দ। ভাগৱতত সোমাও। মূল ভাগৱত সংস্কৃত, 12টা স্কন্ধই আছে সংস্কৃততো, 335টা অধ্যায় আছে, 18,000 শ্লোক, 5,96,000 শব্দ আৰু 10টা লক্ষণ আছে। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰে সমনুকথা নিৰোধ মুক্তি আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোকত ভাগৱতত কি আছে এই লক্ষণকেইটা বৰ্ণনা কৰিছে। সৰ্গ, বিসৰ্গ, স্থান, পোষণ, উতি, মনন্তৰ, ঈশানু, নিৰোধ, মুক্তি, আশ্ৰয়। সৰ্গ মানে সৃষ্টি। আমি যে ব্ৰহ্মাণ্ড দেখিছোঁ, কোটি কোটি ব্ৰহ্মাণ্ডৰ এটা অংশত আমি আছোঁ,
এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে, কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী আমি নামত গাই থাকোঁ। এই কোটি কোটি ব্ৰহ্মাণ্ড কেনেকৈ সৃজন হ'ল, এই যে জীৱৰাশিবিলাক কেনেকৈ সৃজন হ'ল, ইয়াৰ বিষয়ে জানিবলৈ তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব। চতুৰ্থ স্কন্ধ বিসৰ্গ, ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ ঘটিল, সেকেণ্ডাৰী সৃষ্টি। পঞ্চমত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিষয়ে জ্ঞান যদি জানিব বিচাৰে, জ্যোতিষৰ বিষয়ে জানিব বিচাৰে, পঞ্চম স্কন্ধ। ষষ্ঠ স্কন্ধত আছে পোষণ, ভগৱান কৃষ্ণই জীৱসমূহ কেনেকৈ পোষণ কৰে তাৰ বিষয়ে জানিবৰ কাৰণে ষষ্ঠ স্কন্ধ। অজামিল উপাখ্যান, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান বিভিন্ন কাহিনীৰ দ্বাৰা সুন্দৰভাৱে বৰ্ণনা কৰিছে। সপ্তম স্কন্ধ উটি, উটি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। ভকতৰ কৃপাত দৈবিক বাসনা মনত জাগ্ৰত হয়, ভকতৰ আশীৰ্বাদত আমাৰ মনত দৈবিক বাসনাৰ জাগ্ৰত হয়। সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনা উদ্ভৱ হয়, তাৰ কাৰণে হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ কথা আনিছে। মানৱীয় বাসনা বুজাবৰ কাৰণে বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে। অসমীয়া ভাগৱতত ইয়াৰ অনুবাদ কৰা নাই, কিয়? কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ কোনো কাম নাই। নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। আমাৰ জাতি কি তেতিয়াহ'লে? দাসৰো দাস, টান দাসৱ হৈলোঁ আমি। আমাৰ এটাই জাতি, আমি দাস আৰু ভগৱান আমাৰ স্বামী, এইটোৱে আমাৰ চিনাকি। সেইকাৰণে আজি এনেকৈ বহিব পাৰিছে। যদি উচ্চ নিচ জাতি ধনী দুখীয়াৰ ভেদ থাকিলহেঁতেন তেতিয়া আসন ভাগে ভাগে হ'লহেঁতেন। এইখিনি বেলেগ সম্প্ৰদায়ৰ, এইখিনি বেলেগৰ, এইখিনি বেলেগৰ, এইখিনি বেলেগৰ। নাই আমাৰ ভক্তি মাৰ্গত, সেইকাৰণে এইটো অনুবাদ কৰা নাই। অষ্টমত আছে মনন্তৰ, মনু আৰু মনু পুত্ৰসকলৰ বিষয়ে জানিবলৈ অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱমত আছে ৰাজবংশাৱলী, চন্দ্ৰবংশ, সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰাজাৰ কাহিনী শুনিবলৈ জানিবলৈ নৱম স্কন্ধ। দশম নিৰোধ, প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে। 335টা মূল সংস্কৃত অধ্যায়ৰ 90টা অধ্যায় আছে দশমত। ভগৱান কৃষ্ণৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশমত আপোনালোকে পাব। আৰু আজি যিটো বৰ্তমান পাঠ কৰি আছিল, আপোনালোকে শ্ৰৱণ কৰি আছে একাদশ স্কন্ধ, ইয়াৰ লক্ষণ হৈছে মুক্তি। মুক্তি আমাক কিয় লাগে, কেনেকৈ পাম, তাৰ কাৰণে একাদশ স্কন্ধ। আৰু দ্বাদশ স্কন্ধ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই শৰণ ক'ত ল'ব, আশ্ৰয়ৰ প্ৰকৃত স্থানটো কি, এয়া বুজাবৰ কাৰণে দ্বাদশ স্কন্ধ দিছে। যদিও 10টা লক্ষণ দিছে, ভাগৱতৰ মূল উদ্দেশ্য এটা, সেইটো হৈছে আশ্ৰয়। দশম অৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10 লিখিছে, দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। আপোনাৰ খবৰ দৰে 28,000 ঋষি মুনি একত্ৰিত হৈ বহিছে আৰু ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দিছে সূত মুনিক, ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা। এই ঋষিসকলে কলি যুগৰ মানুহৰ ভয়াৱহতাৰ কথা অনুমান কৰি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল। উদ্দেশ্য আছিল কলি যুগৰ মানুহৰ কল্যাণ সাধন। কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো তেওঁলোকে কোনো ফল নাপায়। সূত মুনিক ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দি 28,000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত, কথামৃত পান কৰাত যিজন কুশল, সেইজনৰ নাম দিছে শৌনক। শৌনকে প্ৰশ্ন কৰিছে আৰু উত্তৰ দিছে সূত মুনিয়ে। আৰু ভাগৱতৰ মূল বস্তু সেইটোৱে। শৌনকে প্ৰথম আৰম্ভ কৰিছে
সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ সুতমুনিক কৈছে পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়ে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলো যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু তথাপিও যিটো ফল বাঞ্ছা কৰিছিলো সেইটো আমি নাপালো এই কাৰণে তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যত বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তত না সংচিতুম অৰ্হসি 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত সৌনকে প্ৰশ্ন আগবঢ়াই দিলে এই সুতমুনি কলিযুগৰ মানুহে কল্যাণ সাধন কৰিবৰ কাৰণে পৰম আনন্দ লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ মাৰ্গটো কি এইটো আমাক কোৱা কিন্তু উত্তৰ দিয়াৰ আগে আগে এটা সাৱধান বাণী শুনাই দিলে যে হে সুতমুনি তুমি উত্তৰ দিয়াৰ আগত কলিযুগৰ মানুহৰ সীমাবদ্ধতাবিলাক লিমিটেশনছবিলাক বুজি লোৱা যদি সুতমুনিয়ে ক'লেহেঁতেন যদি আনন্দ বিচাৰিছে তেতিয়াহ'লে কলিযুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব লাগিব কলিযুগৰ মানুহৰ কাৰণে এইটো সম্ভৱ নহয় কিয় কাৰণ কলিযুগৰ মানুহৰ আয়ুস কম কেৱল 100 বছৰ সেইকাৰণে প্ৰথমতে সৌনকে ক'লে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:1:10 হে সুতমুনি কলিযুগৰ মানুহৰ আয়ুস কম স্মৃতি শক্তি কম বুদ্ধিহীন ভাগ্যহীন 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কালেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি 8টা বস্তু কলিযুগত হ্ৰাস পাব ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুস বল স্মৃতি 8টা বস্তু 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক ভাগৱত সেইকাৰণে সৌনকে কৈছে তুমি যিটো উপায় দিবা এই উপায়টো চাই চিতি দিবা কলিযুগৰ মানুহে যাতে অৱলম্বন কৰিব পাৰে আৰু এই 28000 ঋষিমুনি এনেকুৱাও নহয় যে লিখা পঢ়া নজনা এনেৰে আহিছে 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ এইকাৰণে তেওঁলোকে প্ৰথমে ক'লে যে হে সুতমুনি তুমি এনেকৈ নাভাবিবা যে আমি একো নপঢ়া নুশুনাকৈ আহিছোঁ তোমাৰ পৰা শুনিবলৈ নহয় আমি বহুত শাস্ত্ৰ অধ্যয়ন কৰিলোঁ শাস্ত্ৰ অগণন আছে আৰু মাৰ্গ বহুত দেখুৱাইছে কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কোনোবাই কৈছে দান দক্ষিণা কোনোবাই কৈছে জপ তপ তীৰ্থ কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি আমি কৰিম কোনটো ভুৰিনি ভুৰি কৰ্মানি শ্ৰোতব্যানি বিভাগস অত সাধু অত্ৰ ইয়ত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদতি 1:1:11 সৌনকে ক'লে শাস্ত্ৰ বিভিন্ন আৰু মাৰ্গ দিছে বিভিন্ন সেইকাৰণে তুমি সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি কলিযুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ যিটো মাৰ্গ এইটো আমাক দেখুৱাই দিয়া আৰু তেতিয়া সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে প্ৰথমে ক্লিয়াৰ কৰি দিলে কলিযুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ ধৰ্ম কি সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত য়েন আত্মা সম্প্ৰসিদতি কলিযুগৰ মানুহৰ শ্ৰেষ্ঠ ধৰ্ম এটাই এইটো হৈছে কৃষ্ণত একান্ত ভক্তি শৰ্ত দিছে মাত্ৰ দুটা কেনেকৈ কৰিব লাগিব ভক্তি নিষ্কামভাৱে নিৰন্তৰভাৱে যি দুটা আমি পৰা নাই আমি ভগৱানৰ ওচৰত যাওঁ কিন্তু দুনিয়া ভৰৰ লিষ্ট গাওঁ অমুকটো লাগে তমুকটো লাগে তমুকটো লাগে বিভিন্ন ধৰণৰ 125 টকাৰ শৰাই আগবঢ়াই পেলাই 50 লাখ টকাৰ কন্ট্ৰেক্ট বিচাৰো এই কন্ট্ৰেক্টটো মোৰ নামত কৰি দিয়া শৰাই ভাগ দিছো তোমালৈ কেৱল আৰু কেৱল আশা কেৱল আৰু কেৱল তৃষ্ণা ভগৱানে গীতাত কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতি ন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ্ষভ সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন 4 ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে
এবিধ হৈছে বিপদত পৰি গজেন্দ্ৰৰ দৰে। গজেন্দ্ৰৰ উপাখ্যান আপোনালোকে শুনিছে। গজেন্দ্ৰ যেতিয়া পৰিয়াল পৰিজনৰ লগত থাকে, চাৰিওফালে যেতিয়া পুৰা থাকে বডিগাৰ্ড, যিফালে যায় বন গোটেই ঘাঁহ বন ভাঙি চিঙি চুৰমাৰ কৰি যায়। জীৱ জন্তু দূৰতে দেখি পেলাই সেৱা কৰে। যেনেকৈ আমাৰ কোনোবা আহিলে 21খন 22খনলৈকে গাড়ী চলায়, ট্ৰেফিক বন্ধ কৰি দিয়ে। সাধাৰণ মানুহৰ যি হয় হওক, দূৰৰ পৰাই নমস্কাৰ কৰিব, উপায় নাই, ধুৱাই যাব তেওঁলোকে গোটেই পাৱাৰত থকালৈকে তেনেকুৱাই। আৰু যেতিয়া গজেন্দ্ৰ হ্ৰদত নামিল, হ্ৰদত নমাৰ লগে লগে যেতিয়া গ্ৰাহে ধৰিলে, যিমানবিলাক আছিলে কাষে বাৰে চব লাহে লাহে পাল্টি মাৰি দিলে। আপোনাৰ ধন টকা পইচা যেতিয়া হাতত নাইকিয়া হ'ব, আপোনাৰ হাতত শক্তি নাইকিয়া হ'ব, ৰাজনীতিৰ পাৱাৰ নাইকিয়া হ'ব, আজি আগে পিছে যিমান 100জন ঘূৰি আছে এটাও দেখিবলৈ নাপাব, কোনো নাথাকে, কেৱল চব সুবিধাবাদী। আমি যে ভাবিছোঁ আমাৰ লগত ইমানবিলাক আছে, সময়ত কাকো বিচাৰি নাপাব। গজেন্দ্ৰই সময়ত কাকো নাপালে, চব ছাইড মাৰি দিলে। শেষত উপায়ন্তৰ হৈ এটাই আশ্ৰয়স্থান বিচাৰি পালে আৰু পদুম ফুল পাহ সুৰেৰে মেৰিয়াই ত্ৰাহি হৰি বুলি ভগৱানৰ চৰণত শৰণ ল'লে। লগে লগে প্ৰভু ভগৱন্ত গৰুড়ত উঠি আহি সুৰত ধৰি পেলাই বাহিৰলৈ টানি চক্ৰ দি পেলাই গ্ৰাহৰ মুখখন ফালি গজেন্দ্ৰক মুক্তি দিলে। আৰ্টো বিপদত পৰি আমিও ৰাম নাম লওঁ, বিপদ যোৱাৰ লগে লগে ভগৱানৰ কথা পাহৰোঁ। দ্বিতীয়টো হৈছে জিজ্ঞাসু। এচাম লোক আছে যোনে জানিব বিচাৰে সঁচাকে মইনো কোন আছিলোঁ, ক'ৰ পৰা আহিলোঁ, মই কি কৰা উচিত, আৰু মোৰ মৃত্যু হ'লেনো মই ক'লৈ যাম। যাৰ মনত জনাৰ ইচ্ছা, জিজ্ঞাসু ভাৱ আছে, তেওঁলোকো কৃষ্ণৰ ওচৰত আহে। কাৰণ কৃষ্ণই হৈছে সৰ্বজ্ঞ, বাকীবিলাক হয়তো অজ্ঞ নহ'লে অল্পজ্ঞ। সৰ্বজ্ঞ এজনেই আছে, সেইজনেই হৈছে ভগৱান কৃষ্ণ। সেইকাৰণে তেওঁৰ ওচৰলৈ আহে কিছুমান জিজ্ঞাসু ভাৱ লৈ। এবিধ হৈছে অৰ্থাৰ্থী, কেৱল টকা পইচা বিচাৰি, কেৱল ধন ধান টকা পইচা সা সম্পত্তি। এবাৰতো এটা ল'ৰাই কৈছে, হে প্ৰভু, পকেট খৰচ একেবাৰে নাই, টকা 100 যেন তেন দিয়া, 50% তোমাৰ নামত ক'ৰবাত দান দি দিম। অলপ দূৰ যোৱাৰ পাছত 50 টকীয়া নোট এখন পালে। বিচাৰিছিলে 100, 50% দিম বুলি ক'লে দান। অলপ দূৰ গৈ পেলাই 50 টকীয়া নোট এখন পায়, ওপৰলৈ চাই কৈছে, বা প্ৰভু তোমাকো মানিছোঁ, তোমাৰ কমিশ্যনটো আগতে ৰাখিলা, মোক মোৰটোহে দিছা। তেওঁতো ৰাখি দিলে। আমাৰ গতি সেয়া, অৰ্থাৰ্থী। আৰু এবিধ হৈছে জ্ঞানী, যোনে জানিলে, যোনে বুজিলে যে মনুষ্য জনম সফল কৰাৰ উপায় কি। ঘোষাত লিখিছে, হৰিৰ চৰণে শৰণ লৈলোঁ, মানৱী জনম সফল কৰিলোঁ। কীৰ্তনত লিখিছে গুৰুজনাই, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰা সিটো ভাথিৰ নিশ্বাস। কেৱল জানি শুনি যিজন কৃষ্ণৰ চৰণত আহিছে, নাৰদৰ দৰে, চাৰিসিদ্ধৰ দৰে, তেওঁলোক জ্ঞানী। আমাৰ প্ৰায়বিলাক আমি অৰ্থাৰ্থীত আছোঁ, কেৱল অৰ্থ। আৰু তেতিয়া আমি ভগৱানৰ ওচৰত যাওঁ। ব্যাসদেৱে কৈছে, নিষ্কামভাৱে যিনে কৰিব পাৰিছে কৃষ্ণত ভক্তি আৰু নিৰন্তৰ। তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধচ, ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশস্য অসংশয়। অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত কেৱল মোৰ নাম স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা। ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়াৰ সময়ত পঢ়ে মন দি, ভগৱানৰ চৰণত খালি অৰ্পণ কৰিব লাগে, প্ৰভু এই পঢ়া তোমাৰ চৰণতে অৰ্পণ কৰিছোঁ, মনটো কেৱল চৰণত, প্ৰভুৰ চৰণত। আপুনি পঢ়িবলৈ আৰম্ভ কৰিছে, প্ৰভু ভগৱন্তৰ ওচৰত অৰ্পণ কৰক, পঢ়ক একান্তভাৱে, একাগ্ৰতা বাঢ়িব, কনচেনট্ৰেশ্যন বাঢ়িব, মাইণ্ড কেন্দ্ৰীভূত হ'ব। সূৰ্যৰ ৰশ্মি সিঁচৰিত হৈ পৰি আছে, যেতিয়া মেগনিফাইং গ্লাছ দি পেলাই আমি এজেগাত পেলাওঁ, যদি শুকান ঘাঁহৰ ওপৰত পেলাই দিয়া হয়, শুকান ঘাঁহ অলপ সময়ৰ ভিতৰত জ্বলাই দিব, ইমান পাৱাৰ। মানুহৰ মনলৈ য'ত 1200 পৰা 60,000 চিন্তা আহে 24 ঘণ্টাত,
এই মনটোক যেতিয়া কেন্দ্ৰীভূত কৰিব লাগিব, একত শৰণ লোৱাৰ বাহিৰে গতি নাই। কেৱল এটাই শক্তি, একম সৎ বিপ্ৰ বহুধা বদন্তি, সত্য সদায় এটাই হ'ব লাগিব। আমাক ভ্ৰমিত কৰি ৰাখিছে, নিৰন্তৰভাৱে ল'বলৈ দিছে। তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু নিজৰ কৰ্তব্য কৰি যা। মন বুদ্ধিবোৰ অৰ্পণ কৰি থ, তই পৰমানন্দ লাভ কৰিব পাৰিবি, মোক পাবি। ভাগৱত আগবাঢ়িছে একাদশ স্কন্ধ, ইয়াত পাঠ হৈ আছে ভগৱান কৃষ্ণই ভূমিভাৰ হৰণ কৰাৰ পাছত যদুবংশ কেনেকৈ এতিয়া নাশ কৰিব তাৰ গোটেই প্লানিং। তাৰ আগতে বুজক ভগৱানে অৱতাৰ কিয় লয়। গীতাত অৰ্জুনৰ মনৰ সংশয়বিলাক দূৰ কৰি কৰি ৪ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে, হে অৰ্জুন, মই তোক যিবিলাক জ্ঞান এতিয়ালৈকে ক'লোঁ, যিমানবিলাক যোগৰ কথা মই ক'লোঁ, এয়া আগতে মই সূৰ্যক কৈছিলোঁ। সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে। ইমম বিবস্বতে যোগম প্ৰোক্তবানহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকয়ে অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমম ৰাজৰ্ষয়ু বিদু স কালে নেহমহতা যোগনস্ত পৰম তপ। মই তোক যি যোগৰ কথা কৈছোঁ, যি জ্ঞানৰ কথা কৈছোঁ, আগতে মই সূৰ্যক ক'লোঁ, সূৰ্যই মনুক ক'লে, মনুৱে ইক্ষাকুক ক'লে। আৰু এনেকৈ পৰম্পৰাগতভাৱে শ্ৰৱণৰ দ্বাৰা এই জ্ঞান ক্ৰমাগতভাৱে আহি আছিল। কিন্তু কালৰ সোঁতত এই জ্ঞান নাইকিয়া হ'ল। অৰ্জুনৰ মনত সংশয় হ'ল, আমাৰ দুটা জন্ম একেলগে, আৰু এওঁ কৈছে মই সূৰ্যক ক'লোঁ, সূৰ্যটো বহুত আগৰ, কেনেকৈ ক'ব পাৰে? প্ৰশ্ন কৰিলে, অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতৎ বিজানিয়ম ত্বম আদৌ প্ৰোক্তবান ইতি। প্ৰথম দুটা শ্লোক ৪ৰ্থ অধ্যায় ১ আৰু ২, এতিয়া কোৱাটো ৪ নম্বৰ। অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত, তোমাৰ জন্মটো এতিয়া হৈছে মোৰ লগত, আৰু সূৰ্যটো অদিতি বহুত আগৰ। কেনেকৈ মই কেনেকৈ মানি ল'ম? তুমিয়ে যে সূৰ্যক কৈছিলা। তেতিয়া ভগৱান কৃষ্ণই তেওঁৰ অৱতাৰৰ পোলটো খুলি দিয়ে। তেওঁ কয়, বহুনি মে ব্যতীতানি জন্মানি তব চ অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেত্থ পৰম তপ। ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰে মোৰে আগতে বহুতবাৰ জন্ম হৈছে, আগৰ কথাবিলাক মই জানো, কিন্তু তই নাজানো। আমাৰো গতি একে, আমি আগৰ কথা নাজানো। আগৰটো বাদ দিয়ক, আজি ২-৩ দিনৰ আগত কোনে কি খাইছিল সেইটোও চিন্তা কৰিব লাগিব। কলিযুগৰ মানুহৰ স্মৃতি শক্তিটো কমি গৈছে, মনতেই নাথাকে। ক'ত কি থলোঁ বস্তুটো অলপ পিছত সেইটোও পাহৰোঁ। গাড়ী চাবিটো ক'ত থলোঁ, পাৰ্চটো ক'ত থলোঁ, অলপ বিচাৰি ফুৰিব লাগে। আপোনালোকে জানি আচৰিত হ'ব, অফিচ কাছাৰীবিলাকত ফাইল বিচাৰোঁতে বহুত সময় যায়, কেৱল ফাইলটো বিচাৰোঁতে। কোনো ছিষ্টেম নাই। এটা ফাইল বিচাৰিবৰ কাৰণে ঘণ্টাৰ উপৰি ঘণ্টা লগাই দিব, অলপ পুৰণা ইনফৰমেশ্যন যদি বিচাৰে। ভগৱানে কৈছে, তোৰে মোৰে জন্ম বহুবাৰ হ'ল আগতে, মোৰ চব মনত আছে, তোৰ মনত নাই। হে অৰ্জুন, অজু অপিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অপিশন প্ৰকৃতি শ্যাম অধিষ্ঠায় সম্ভৱামি আত্মমায়া। যদিও মই অজ, ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোক গীতা। যদিও মোৰ জন্ম নাই, যদিও মই সমস্ত ভূতৰ ঈশ্বৰ, তথাপিও মাজে মাজে মই মোৰ মায়াক অধিষ্ঠান কৰি অৱতাৰ ধাৰণ কৰিবলৈ বাধ্য হওঁ। কেতিয়া? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্মৰ উত্থান হয়, সাধু সন্ত মহন্তৰ ওপৰত অত্যাচাৰ বৃদ্ধি পায়, তেতিয়া মই অৱতাৰ ল'বলৈ বাধ্য হওঁ। মূল কাৰণ ৩টা।
পৰিত্ৰাণায় সাধুনাম, ভকতসকলক ৰক্ষা কৰিবলৈ, বিনাশায় চ দুষ্কৃতাম, দুষ্কৃতিকাৰীক নাশ কৰিবলৈ, ধৰ্ম সংস্থাপনাৰ্থায়, ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে 3টা মূল কাৰণত মই অৱতাৰ হওঁ।